যদি তেওঁলোকে ST হয় তেতিয়াহ'লে ইয়াত বড়ো ST, গাৰো ST, ৰাভা ST বুলি কোনো ইয়াতে বেলেগ এটা নাই। শিডিউল ট্ৰাইব ইজ এ শিডিউল ট্ৰাইব as recognized in the constitution. তো ইয়াৰ কাৰণে আমি একটু বাধা প্ৰয়োগ কৰিছো যে অসমত যদি এনেকা পপুলেশ্যন এডভান্স কমিউনিটি যদি ST হয় আমি আৰু পিছ পৰি যাম অৰ্থনৈতিকভাৱে, ৰাজনীতিভাৱে, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত। তো ইয়াৰ কাৰণে আমি এই প্ৰতিবাদটো লৈছো আৰু আপোনালোকৰ দ্বাৰা আজি অসমখনৰ চৰকাৰক আৰু বিভিন্ন আজি ভাৰত চৰকাৰলৈকে এই মেছেজটো আমি দিব বিচাৰো যে যদি আপোনালোকে 75 ইয়াৰ্ছৰ ইণ্ডিপেণ্ডেন্সৰ যদি উন্নয়নৰ অমৃতকাল বুলি চেলিব্ৰেট কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে আজি কিয় ভাবিলে যে অসমখনে যদি আজি নতুনকৈ যদি ট্ৰাইবেল কৰিব যায় তেতিয়াহ'লে আপোনালোকে ভাবক যে why do you celebrate অমৃতকাল? stop celebrating অমৃতকাল। যদি আপোনালোকে সেইটো যদি ভাবে যে উন্নয়ন হৈছে বুলি ভাবে আজি ভাৰত সংবিধানৰ যি সুৰক্ষা কৱচৰ যি ব্যৱস্থা যি কনষ্টিটিউচনেল এৰেঞ্জমেণ্ট ট্ৰাইবেলসকলৰ কাৰণে এক্সিষ্টিং ট্ৰাইবেলৰ কাৰণে ভাৰত পৰ্যায়ত অসম পৰ্যায়ত আজি আপোনালোকে বিবেচনা কৰি চাওক। তাৰ পাছত আপোনালোকে ভাবক যে নতুন ST কৰাত কি ব্যৱস্থা কৰা যায়। কিন্তু আমি আজি এই টৰ্চ ৰেলৰ পৰা এই বঞ্জাৰ ৰেলৰ পৰা আমি আজি হুকিয়াই দিছো যে অসম চৰকাৰে সাৱধান হোৱাটো ভাল।